আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে এটা কাম আপোনালোকে এতিয়াই কৰি লওক। যদি আপুনি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে, আপোনালোক যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, যিসকলে আগৰে পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছে বা এইবাৰ অৰুণোদয় আঁচনিত আপোনালোকে যদি নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। অৰুণোদয় আঁচনি যিহেতু চৰকাৰে অৰুণোদয় 3.0 নামেৰে যোৱা বছৰ তেওঁলোকে শুভ আৰম্ভণি কৰিছিলে, গতিকে সেইসকল যিসকল লোকে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে বা যিসকল পুৰণা হিতাধিকাৰী হয় তেওঁলোকে আকৌ আবেদন কৰিবলৈ তেওঁলোকক কৈছিলে। গতিকে এই যিটো পইচা আছে অৰুণোদয় 3.0 পইচা, এই পইচাটো আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব, লগতে অৰুণোদয় আঁচনিত যিটো 1500 টকা দিব বুলি কৈছে চৰকাৰে, এই পইচাটো আপোনালোকে কেনেকৈ লাভ কৰিব। কাৰণ বহুতো লোকে ভাবি আছে যে আমি এতিয়া 1250 টকা যিটো লাভ কৰিছিলোঁ সেইটো সলনি আমি 1500 টকা লাভ কৰিম। সেইটো নহয়, আপোনালোকে 1500 টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব, কি ফৰ্ম ফিল আপ কৰিব লাগিব, কেনেকৈ ফিল কৰিব লাগিব, সকলোখিনি কথা আমি আজি ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম। গতিকে আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু যোৱা কেইদিনমান আগত কৈছিলে যে অৰুণোদয় আঁচনিত যিসকল লোকে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ যিখন ফাইনেল লিষ্ট আছিলে সেই ফাইনেল লিষ্টখন এতিয়া তৈয়াৰ হৈ গ'ল। মানে যিসকল অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয় তেওঁলোকক চৰকাৰে চিলেক্ট কৰি ল'লে আৰু আগষ্ট মাহত, মানে এই মাহটোতে তেওঁলোকক তেওঁলোকক পত্ৰ দিয়াৰ কথা কৈছিলে, লগতে এখন কিতাপ দিব বুলিও কৈছিলে। আগষ্ট মাহৰ ভিতৰতে তেওঁলোকে সেই প্ৰক্ৰিয়াটো কমপ্লিট কৰিম বুলি কৈছিলে। গতিকে এই আগষ্ট মাহৰ ভিতৰতে আপোনালোকে সেই পত্ৰখন লগতে এখন কিতাপো লাভ কৰিব আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে চিলেক্ট হৈছে। আৰু অহা মাহৰ অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটো পাবলৈ আৰম্ভ কৰিব। মানে অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন কৰিছে আৰু লগত যিসকলে পুৰণা হিতাধিকাৰী আছিলে, যদি আপুনি অযোগ্য বিবেচিত হ'ল তেতিয়াতো আপোনালোকে পইচা নাপায়। যদি আপুনি যোগ্য হিচাপে বিবেচিত হৈছে তেনেকুৱা ক্ষেত্ৰত পুৰণা যিসকল হিতাধিকাৰী আছিলে তেওঁলোকেও পইচা পাব। যদি আপোনালোক পুৰণা হিতাধিকাৰী আছিলে আৰু আপোনালোকে যদি অৰুণোদয় আঁচনি নতুনকৈ আবেদন নকৰিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পইচাটো নাপাব পাৰে, সেইটো আপুনি মনত ৰাখিব। গতিকে 17 ছেপ্টেম্বৰৰ পৰা যিটো পইচা চৰকাৰে দিব সেইটোক লৈ বহুতে ভাবি আছে যে চৰকাৰে এতিয়া 1250 টকাৰ সলনি 1500 টকা দিব। তেনেকুৱা একচুৱেলি নহয়। 1500 টকা যিটো পইচা আছে এই পইচাটোৰ কাৰণে চৰকাৰে নতুন গাইডলাইনছ উলিয়াইছে। চৰকাৰে কৈছে যে আপোনালোকে যিটো 1250 টকা লাভ কৰিছিলে সেইটো সলনি আৰু তেওঁলোকে 250 টকাকৈ পইচা দিব বুলি কৈছে। কিন্তু এই পইচাটো সেইসকলে পাব যিসকলৰ ঘৰত LPG গেছ আছে, অৰ্থাৎ যি আমাৰ ৰন্ধন গেছ আছে। আপোনালোকে যদি ৰন্ধন গেছ লয় তেনেকুৱা ক্ষেত্ৰত চৰকাৰে এখন স্কিম আনিব বুলি কৈছে, যিখন স্কিমৰ জৰিয়তে আপোনালোকে যেতিয়াই গেছ কিনে, LPG গেছ যেতিয়াই কিনিব আপোনালোকৰ একাউণ্টত 250 টকা এটা আপোনালোকৰ একাউণ্টত ক্ৰেডিট হৈ যাব আৰু সেইটো মিলাই আপোনালোকক 1250 টকাৰ সলনি 1500 টকা বুলি কোৱা হৈছে। আৰু সেই LPG গেছটো যদি আপোনালোকে দুমাহৰ মূৰত লয় তেতিয়া আপুনি দুমাহৰ মূৰতে 250 টকা লাভ কৰিব। যদি মাহে মাহে লয় তেনেহ'লে মাহে মাহে আপুনি 250 টকা লাভ কৰিব। গতিকে সেইটো আপোনাৰ গেছ কিমান দিন যায়, কেতিয়া আপুনি গেছ লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে এখন পত্ৰ আপোনালোকক দিব, যেতিয়া ধৰি লওক অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী হয় তেওঁলোকৰ ঘৰলৈ যেতিয়া মানুহ আহিব এই পত্ৰখন আপোনালোকৰ দিয়া হ'ব। আৰু পত্ৰখনত আপোনালোকে কি কি ফিল কৰিব লাগিব মই সেইটো কৈ দিছোঁ। এতিয়া মোৰ ওচৰত যিহেতু পত্ৰখন নাই, মই আপোনালোকক জাষ্ট কি কি ফিল কৰিব লাগিব সেইটো কৈ দিছোঁ। ফাদাৰ বা স্পাউছ নেম আপোনালোকে ফিল কৰিব লাগিব। LPG যিটো কানেকশ্যন আছে সেই কানেকশ্যনটো আপোনালোকে ID-টো তাত দিব লাগিব। লগতে আধাৰ কাৰ্ডৰ নম্বৰ আপোনালোকৰ প্ৰয়োজন হ'ব, ৰেচন কাৰ্ডৰ নাম্বাৰৰ প্ৰয়োজন হ'ব আৰু মোবাইল নম্বৰ আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু শেষত আপোনালোকৰ অৰুণোদয় যিগৰাকী মানুহে অৰুণোদয় হিতাধিকাৰীৰ নামটো আপোনালোকে ফিল কৰিব লাগিব। আপোনাৰ ঘৰত যোনে অৰুণোদয় লাভ কৰে তেওঁৰ নামটো আপুনি তাত দিব লাগিব আৰু লগতে আপোনালোকৰ অৰুণোদয় ID-টো তাত দিব লাগিব। যিটো অৰুণোদয় ID থাকে সেই অৰুণোদয় ID-টো আপোনালোকে তাত ফিল কৰিব লাগিব। এইখিনি বস্তু ফিল কৰাৰ পিছতে আপোনালোকৰ সেই ফৰ্মখন ফিল কৰা হৈ যাব। যেতিয়া ফৰ্মখন আপোনালোকৰ ঘৰলৈ আহিব তেতিয়া আপুনি যদি তাত কিবা বুজি নোপোৱা থাকে সুধি ল'ব আপোনালোকে ফৰ্মখন দিওঁতে। আৰু সেই ফৰ্মখন আপোনালোকে যেতিয়া ফিল কৰি দিব, চৰকাৰে কৈছে যে জানুৱাৰী মাহমানৰ পৰা আপোনালোকে এই যিটো পইচা আছে এই পইচাটো লাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকে 1250 টকা যিটো অৰুণোদয় আঁচনিত লাভ কৰিব আৰু প্ৰত্যেক মাহে মাহে যেতিয়া আপুনি গেছ কিনিব তেতিয়া আৰু 250 টকা আপোনালোকৰ একাউণ্টত সোমাব। গতিকে এইটো সময়মতে আপোনালোকে জানুৱাৰী মাহৰ পৰা ইলেকশ্যন আৰম্ভ হোৱালৈকে লাভ কৰিব। মানে ইলেকশ্যন আৰম্ভ হোৱাৰ ধৰি লওক কেইদিনমান বা এমাহমানৰ আগতে এইসমূহ আঁচনি যিহেতু বন্ধ কৰি দিয়া হয়, গতিকে তেতিয়ালৈকে আপোনালোকে লাভ কৰিব যেতিয়ালৈকে বন্ধ কৰা নহয়। অৰ্থাৎ 3 মাহমান আপোনালোকে 3-4 মাহমান আপোনালোকে এই যিখন আঁচনিৰ পইচা হয় 250 টকা সেই পইচাটো আপুনি প্ৰত্যেকবাৰে গেছ যেতিয়াই কিনিব LPG গেছ তেতিয়া আপোনালোকে লাভ কৰিব। গতিকে বহুতো মানে ভাবি আছে যে অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো 1250 টকা সলনি এতিয়া 1500 টকা কৰি দিলে আমি মাহে মাহে 1500 টকা লাভ কৰিম, তেনেকুৱা নহয়। এই পইচাটো আপোনালোকে দুখন আঁচনি হিচাপত লাভ কৰিব। যিহেতু মই আপোনাক এতিয়া ক'লোৱে 1250 টকা অৰুণোদয় আঁচনিৰ পইচা, 250 টকা আপুনি LPG গেছ কিনিলে আপোনাৰ একাউণ্টত ক্ৰেডিট হ'ব বুলি চৰকাৰে কৈছে। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে এটা কাম আপোনালোকে এতিয়াই কৰি লওক। যদি আপুনি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ যিটো বেংক একাউণ্ট আপুনি দিছে সেইটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই এবাৰ নিশ্চয় আপুনি চেক আউট কৰিব। আধাৰ কাৰ্ডৰ লগত যদি আপোনাৰ বেংক একাউণ্ট লিংক হৈ নাথাকে তেনেকুৱা ক্ষেত্ৰত আপুনি সকলোবিলাক নথি পত্ৰ ঠিকমতে দিয়াৰ পিছতো যোগ্য বিবেচিত হোৱাৰ পিছতো কিন্তু আপোনাৰ পইচা নোসোমাব। কাৰণ চৰকাৰে DBT মাধ্যমেৰে
মাৰি যেটো পইচা দিয়ে হেকাৰণে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে হেতু বেংক একাউণ্টৰ লগত লিংক হৈ থকাটো ম্যান্ডেটৰি হয় গতিকে এইটো আছিল যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব আপোনাৰ এতিয়া স্ক্ৰিনত দুটা ভিডিও ওলাই আছে এটা ভিডিওত মই কৈ থৈছো যে 6টা নথিপত্ৰ যিকেইটা বৰ্তমান আমাৰ সকলোৰে হাতত থকাটো প্ৰয়োজনীয় বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ হাতত আৰু ইটো ভিডিওত কোৱা আছে 2005 চনৰ যিখন ভোটাৰ লিষ্ট এইখন আপুনি কেনেকৈ চাব পাৰিব অনলাইনত যোনটো ভিডিও আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হয় নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ